everyone, welcome to Equipath. সকলোকে এই নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমাৰ যেহেতু আৰআৰবি এনটিপিসি এক্সামৰ কাৰণে খুব বেছি সময় নাই তো আমাৰ প্ৰেক্টিস ক্লাছ খুব বেছি জৰুৰী হৈ পৰে আৰু তাৰ কাৰণে অলৰেডি এটা ক্লাছ আমি কৰিছো আৰু আজিৰ এই ক্লাছটোত আকৌ কেইটামান কোৱেশ্চন আমি প্ৰেক্টিস কৰিম আশা কৰো সকলোৰে ক্লাছটো ভাল লাগিব আৰু লগতে গোটেইকেইটা কোৱেশ্চনে তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগে প্ৰতিটো কোৱেশ্চনে এটা থকা কোৱেশ্চন যিমান কেইটা আছে ন গোটেইকেইটা কোৱেশ্চনে যদি কাৰেক্ট ৱেট কৰা হয় যদি ভালদৰে কনসেপচুৱেলি ষ্ট্ৰং আছা যদি তোমালোকে কাৰেক্ট মেথডত সলভ কৰিবলৈ ট্ৰাই কৰা নিশ্চয় এটা কোৱেশ্চনত কোনো এটা কোৱেশ্চন এনেকুৱা নাই যিটোৱে 2 মিনিট 3 মিনিট টাইম ওয়েস্ট কৰিব এভৰি কোৱেশ্চন 30 টু 40 সেকেন্ডৰ ভিতৰত আমি আনসাৰ দিব পাৰিম তো প্ৰথম কোৱেশ্চনৰ এটা আৰম্ভ কৰিছো ইয়াতে কি কৈছে ইন এ সাৰ্কুলাৰ ৰেস অন এ ট্ৰেক অফ লেন্থ 2000 মিটাৰ এটা সাৰ্কুলাৰ ফিল্ড এটা আছে চাবা দেই মই সদায় ট্ৰাই কৰো ভিজুৱেলাইজেচন অকনমান আমি কোৱেশ্চন বিলাক আমি ৰিয়েলিস্টিক ওয়েত ভাবিব লাগে এটা কৈছে সাৰ্কুলাৰ ট্ৰেক এটা আছে তো মই ড্ৰয়িং বনালো এটা কৈছে 2000 মিটাৰ মানে ডিসটেন্স কিমান হ'ব 2000 মিটাৰ দেন কৈছে x and y starts from the same point মানে x আৰু y এ এইখিনিৰ পৰা দৌৰা আৰম্ভ কৰিছে x আৰু y ঠিক আছে নেক্সট আমাক কি কৈছে at the same time মানে একেটা সময়ত in opposite direction মানে opposite direction মানে কি হ'ব যদি x এ যদি এইটো দিশত দৌৰে y কোনটো দিশত দৌৰিব opposite side হল এইখিনিলৈকে বুজি পাই আছো নেক্সট আমাক কি কৈছে at a speed of 15 km per hour and 33 km per hour মানে x ৰ স্পিড হৈছে 15 আৰু y ৰ স্পিড হৈছে কিমান 33 তো দুয়োটাৰ স্পিডও আমাক দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত লগতে কৈছে আমাক আফটাৰ হাউ মাচ টাইম উইল দে মিট নেক্সট আমাক কৈছে হতে কিমান সময় পাছত ইজনে সিজনক লগ পাব তো হতে কিমান সময় পিছত ইজনে সিজনক লগ পাব এটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি চাব লাগিব ৰিলেটিভ স্পিড কাৰণ দুটা যদি অবজেক্টে একেটা সময়তে গতি কৰি থাকে তেলে কি চোৱা যায় ৰিলেটিভ স্পিড আৰু ৰিলেটিভ স্পিডৰ এটা এইটো কোৱেশ্চন অকনমান ট্ৰিকি হয় আমি জেনাৰেলি যদি কোনোবাই মুখস্থ কৰি যায় সাপোজ ম্যাক্সিমাম ষ্টুডেন্টে ৰিলেটিভ স্পিডটো মুখস্থ কৰে তো সিহঁতে কি মনত ৰাখে যদি দুটা অবজেক্টে মুখামুখি ভাবে আহে তেতিয়া হলে সিহঁতৰ স্পিড দুটা যোগ হৈ যায় আৰু যদি অপোজিট ডাইৰেকশনত যায় এটাই আনটো বিপৰীত সাইডত যায় তেতিয়া কি হয় সিহঁতৰ স্পিড দুটা ডিফাৰেন্সটো লোৱা হয় ঠিক আছে এনেকুৱা আছিল তো ইয়াতে আমাৰ মুখামুখি আহিলে আমাৰ যোগ কৰা হয় লগতে এটা আছিল সৰি দেই অপোজিট ডাইৰেকশন নহয় যদি এনেকুৱা হয় সিহঁতে একেটা দিশতে গৈ আছে একেটা দিশতে সেম ডাইৰেকশনত যদি যায় তেতিয়া হলে হেতু ডিফাৰেন্সটো লোৱা হয় এটা ইয়াতে আমি দেখিছো সিহঁতে মুখামুখি ভাবে আহা নাই সিহঁতে অপোজিট ডাইৰেকশনত গৈ আছে তো অপোজিট ডাইৰেকশনত গলেও আমি কি মনত ৰাখিব লাগে যে সিহঁতৰ স্পিড দুটা যোগেই হ'ব অপোজিট ডাইৰেকশনত গলে এনেকুৱা নহয় যে সিহঁতৰ স্পিড দুটা ডিফাৰেন্স লোৱা হয় ইয়াতে আমি স্পিড দুটা যোগে কৰিব লাগে তো ৰিলেটিভ স্পিড কিমান হ'ব তো ৰিলেটিভ স্পিড ইয়াতে আমাৰ আহিব ৰিলেটিভ স্পিড আহিব ইয়াতে 15 প্লাস 33 যোগ কৰিলে কিমান হ'ব 48 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল আমাৰ ইয়াতে ৰিলেটিভ স্পিড ডিসটেন্স কিমান আছে ডিসটেন্স আছে গোটেই সাৰ্কুলাৰ ফিল্ডখন আছে 2000 মিটাৰ মানে 2000 মিটাৰ যাব লাগিব 2000 মিটাৰ হলে এটো কি বুলি কওঁ আমি 2 কিলোমিটাৰ বুলি ক'ব পাৰো তো আলটিমেটলি আমি যদি এটা টাইম উলিয়াব লাগে যে কিমান টাইম পিছত লগ পাব আমি কম ডিসটেন্স আছে 2 কিলোমিটাৰ স্পিড হৈছে 48 তো ইমানখিনি টাইম লাগিব ইমান এটো আহিব আনসাৰটো ঘন্টা এটা ঘন্টাৰ পৰা যদি আমি এটো মিনিটলৈকে কনভাৰ্ট কৰি দিও কি হ'ব পূৰণ তোমালকে এটা 60 এটা পূৰণ কৰি দিয়া আছে এটো কাটি দিয়া দেখিবা ইয়াতে 24 আহিব 6 ৰে কাটি দিয়া 4 বাৰ 6 ৰে এটো কাটি দিয়া 10 বাৰ ইয়াতে আকৌ কাটিব পাৰিবা ইয়াতে 5 আহি গল ইয়াতে 2 আহি গল অৰ্থাৎ ফাইনালি আমাৰ আনসাৰ আহি গল 5/2 অৰ্থাৎ 2.5 মিনিট আৰু যদি সেকেন্ডত তোমালকে আনসাৰ দিব বিচৰা কি হ'ব 2.5 মিনিট মানে কিমান সেকেন্ড হ'ব 150 সেকেন্ড ঠিক আছে এটো সেকেন্ডত কেনেকৈ কনভাৰ্ট কৰিলো সকলোৱে চাগে জানা আমি কি কৰিব লাগে 2.5 ৰ লগত এটা 60 ইনটু কৰি দিবা 60 এটা ইনটু কৰিলে কি হ'ব 60 সেকেন্ডলৈকে কনভাৰ্ট হৈ যাব অৰ্থাৎ ইয়াতে 150 আমাৰ কাৰেক্ট আনসাৰ আহিব 150 সেকেন্ড 150 সেকেন্ড সময়ৰ প্ৰয়োজন হ'ব ইজনে সিজনক লগ পাবলৈ যদিহে সিহঁতে বিপৰীত দিশত যাবলৈ আৰম্ভ কৰে ওকে ডান নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে by giving a 10% discount on an article there is a profit of 20% এটা আৰ্টিকেল এটা যেটা 10% ডিসকাউন্ট দিয়া হয় তেতিয়া কি হয় তেতিয়া 20% প্ৰফিট হয় এটা আৰ্টিকেল এটা 10% ডিসকাউন্ট দিলে 20% প্ৰফিট হয় আৰু লগতে আমাক কৈছে if this discount is increased by 20% যদি ডিসকাউন্টটো 20% কৰি দিয়া হয় তেতিয়া হলে কিমান শতাংশ প্ৰফিট হ'ব কোৱেশ্চনটো এইটো যদি বুজি নোপোৱা ন খুব বেছি টান আদাৰৱাইজ খুব সহজ কোৱেশ্চন এটা আমি এনেকৈ ধৰি লব পাৰো যে বস্তুৰ লিখা দাম আছিল 100 টকা যদি বস্তুৰ লিখা দাম 100 টকা হয় তাৰ পৰা কি কৈছে 10 টকা এটা ডিসকাউন্ট 10 টকা ডিসকাউন্ট দিয়া মানে কি হ'ব বস্তুৰ দাম হৈ গল 90 টকা আৰু এই 90 টকাত বিক্ৰী কৰিলে কি হয় জানানে বস্তুৰ 20 টকা এটা লাভ হয় ঠিক আছে 20% বুলি কৈছে মানে ইয়াতে 20% এটা লাভ হৈ আছে আমাক এতিয়া কৈছে যদি এই বস্তুটো আমি যদি 100 টকাৰ বস্তুটো 20 টকা এটা ডিসকাউন্ট দি দিও তেতিয়া কি হ'ব 20 টকা এটা ডিসকাউন্ট দি দিলে বস্তুৰ দাম হৈ যাব কিমান টকা 80 টকা
80 টকাত বিক্ৰী কৰিলে আমাৰ কিমান টকা লাভ হ'ব দ্যাটস ইট এইখিনি কথা আমাক কৈছে যে 80 টকাত যদি বিক্ৰী কৰো আমাৰ কিমান টকা লাভ হ'ব তো প্ৰথম কথাটো হৈছে আমি এনেকৈ লিখিম যে আগতে যেতিয়া 90 টকাত বিক্ৰী কৰিছিল তেতিয়া কি হৈ আছিল 90 টকাত যেতিয়া বিক্ৰী কৰিছিল তেতিয়া আমাৰ বস্তুটোত লাভ হৈ আছিল 20% মানে 120% সমান হ'ব 90 টকা বুজি পালা 120% সমান হ'ব 90 টকা তো ইয়াৰে পৰা যদি আমি 100% উলিয়াব বিচাৰো কি কৰিব লাগিব প্ৰথমতে 1% উলাই দিয়া 1% ইকুৱেল হ'ব 90/120 0 0 কাট হৈ গল তাৰ পিছত আমি যদি ইয়াৰে পৰা 100% উলিয়াব বিচাৰো কি কৰিব লাগিব 100 এটা মাল্টিপ্লাই অৰ্থাৎ ইয়াতে এটা 100 মাল্টিপ্লাই এইটো হৈ গল আমাৰ 100% 100% কিমান আহি গল ইয়াতে 3 আহি গল ইয়াতে 25 9 গুণ কিমান হ'ব 225 225 তো 225 ডিভাইড বাই 3 হৈ গল আমাৰ 100% এর ভ্যালু আর 100% মানে কি 100% মানে এই বস্তুটোৰ কিনা দাম ঠিক আছে মানে আমি কিনা দামটো গম পাই গলো এই যেটো বস্তু আমাক এটা আৰ্টিকেল বুলি কৈছে এটা বস্তু বুলি কৈছিলে সেই বস্তুটোৰ কিনা দাম আমি গম পাই গলো কিমান টকা 225 divided by 3 এইটো হৈছে কিনা দাম এটা এইটোৰ বস্তু ইমান টকাত কিনি পেলাই যদি এইটোৰ আমাক বিক্ৰী কৰে কিমান টকা লাভ হ'ব এটা তোমালোকে চাগে এই এপ্ৰোচটো দেখিলা যে কেনেকৈ কৰিলো ইয়াতে আমি কি কৰিছো 100 টকা দাম বুলি ধৰি লৈছো কিন্তু ইয়াতে এনেকুৱা এটা ফিল হৈছে যে কোৱেশ্চনটো লেংৰি হৈ গৈ আছে কোৱেশ্চন বহুত টাইম লাগিব টাইম কনজিউমিং হ'ব ইয়াতে আমাৰ এনসাৰটো দশমিকত আহিব যদি আমি এইটো সলভ কৰিবলৈ চাও 3 7 গুণ 21 কিমান আহি গল 1 থাকি গল 15 দেন 3 5 গুণ 15 ঠিক আছে 75 আহি গল অৰ্থাৎ 75 টকা কি আছে বস্তুটোৰ 75 টকা আছে বস্তুটোৰ কিনা দাম যদি 75 रुपीस বস্তুটোৰ কিনা দাম হয় এতে কিমান টকা বিক্ৰী কৰিছে 80 টকা কিমান টকা এটা লাভ হৈছে 5 টকা এটা কিহৰ ওপৰত লাভ হৈছে 5 টকা 75 रुपीसৰ ওপৰত 75 টকাৰ ওপৰত 75 रुपीसৰ ওপৰত 5 টকা এটা লাভ হৈছে কিন্তু 100 কৰিলে কি ওলাব নতুন প্ৰফিটটো ওলাব নিউ প্ৰফিট কিমান তো 25 এৰে কাটি দিয়া 4 বাৰ গল দেন আমি কাটিব পাৰিম এটো 5 4 গুণ 20 আহি গল 20/3% অৰ্থাৎ এটো সলভ কৰিলে দেখিবা 62/3% প্ৰফিট হৈছে ঠিক আছে 62/3% আমাৰ প্ৰফিট হ'ব কিন্তু কথাটো হল কি এটো কোৱেশ্চন হয়তো সলভ কৰিবলৈ আমাৰ অকনমান বেছি অলপমান টাইম লাগি আছে বা ক্যালকুলেশনটো অকনমান দীঘলীয়া হৈছে ডাঙৰ ক্যালকুলেশন আহি আছে বেলেগ ওয়ে আছে জানো নিশ্চয় আছে বেলেগ মেথডো আছে তো বেলেগ মেথডটো কেনেকৈ কাম কৰিব এটা নতুন মেথডৰ সৈতে আৰম্ভ কৰিছো এইবাৰ আমি যেটো সলভ কৰিব গৈ আছো এটোক আমি কওঁ ৰেশিও মেথড ঠিক আছে এটা ৰেশিও মেথডে কেনেকৈ কাম কৰে ফাৰ্স্ট ৰেশিও মেথডটো বুজি পাব লাগিব তাৰ পাছতহে তোমালোকে সলভ কৰিব পাৰিবা ৰেশিও মেথডটো কাম কৰাৰ কাৰণে প্ৰথমতে ইয়াতে যিকেইটা পাৰ্সেন্টেজ দিয়া আছে ইয়াতে যিকেইটা পাৰ্সেন্টেজ দিয়া আছে গোটেইকেইটা তোমালোকে ভগ্নাংশলৈকে কনভাৰ্ট কৰিব লাগিব অৰ্থাৎ ইয়াতে প্ৰথমতে লিখা আছে 10% এটো তোমালোকে লিখি দিব লাগিব 1/10 এটো লিখা আছে 20% এটোক লিখি দিয়া 1/5 আৰু লগতে এটো 20% লিখা আছে ইয়াকো লিখি দিয়া 1/5 ঠিক আছে ভগ্নাংশত কনভাৰ্ট হৈ গল এটা এইকেইটাক আমি ৰেশিওত লিখিব লাগিব অৰ্থাৎ চোৱা 10% ডিসকাউন্ট মানে কি 10% ডিসকাউন্ট মানে কি 10% ডিসকাউন্ট মানে আমাৰ ইয়াতে আহিব এমআরপি আৰু লগতে সেলিং প্ৰাইজৰ ৰেশিও আহিব তো আমাক কৈছে 10% ডিসকাউন্ট মানে যেটো বস্তুৰ দাম আছিল 10 টকা 1/10 আছে ন 1/10 মানে কি যদি বস্তুৰ দাম 10 টকা আছিল ইয়াতে কি হ'ব 1 টকা এটা ডিসকাউন্ট আৰু 1 টকা ডিসকাউন্ট দিয়া মানে বিক্ৰী কৰিব 9 টকা 10 টকা দামৰ বস্তুটো বিক্ৰী কৰিব 9 টকা ঠিক তেনেদৰে ইয়াতে কি কৈছে নেক্সট 20% ডিসকাউন্ট 20% ডিসকাউন্ট মানে কি হ'ব যেটো বস্তুৰ দাম আছিল 5 টকা বিক্ৰী কিমানত কৰিব 4 টকা 1 টকা এটা কমি যাব ন 20% ডিসকাউন্ট দিলে আৰু এইখিনিলৈকে বুজি পালো যে আমাৰ যদি এমআরপি 10 টকা হয় এটো হৈছে প্ৰথমৰ কাহিনী আগতে এনেকুৱা ঘটি আছিল 10 টকা দামৰ বস্তুটো 1 টকা এটা ডিসকাউন্ট দি দিছিলে অৰ্থাৎ 9 টকা বিক্ৰী কৰি আছিল বৰ্তমান কি হৈছে 5 টকা যদি বস্তুটোৰ দাম 1 টকা ডিসকাউন্ট দিব 4 টকাত বিক্ৰী কৰি আছে নেক্সট যদি চাও ইয়াতে আমাক কি কৈছে প্ৰফিট হৈছে 20% প্ৰফিট 20% ইয়াৰে পৰা আমি কিহৰ ৰেশিও ওলাব সিপি আৰু এসপি ৰেশিও ওলাব সিপি আৰু এসপি ৰেশিও কিমান হ'ব যদি কিনা দাম 5 টকা আছিল বিক্ৰী দাম কিমান হ'ব 6 টকা হ'ব কাৰণ ইয়াতে কি হৈছে 1 টকা এটা লাভ বুলি কৈছে এইখিনিলৈকে বুজি পালা এইটো কয় ৰেশিও মেথড ইয়াতে আমি কি কৰো যিকেইটা পাৰ্সেন্টেজ আছে তাক ভগ্নাংশত কনভাৰ্ট কৰি লও দেন ফ্ৰেকশনৰ পৰা আমি ইয়াতে গোটেইকেইটা ৰেশিওত কনভাৰ্ট কৰি দিও আমি সকলোৱে জানো যে ডিসকাউন্ট বুলি ক'লে কিহৰ ৰেশিও আহিব ডিসকাউন্ট মানে হৈছে এমআরপি আৰু সেলিং প্ৰাইজৰ ৰেশিও যদি আমাক প্ৰফিট বুলি কয় মানে কি হয় মানে হৈছে কষ্ট প্ৰাইজ আৰু সেলিং প্ৰাইজৰ ৰেশিও এটা আমি ইয়াতে দেখিছো যেটো বস্তুৰ এমআরপি আগতে কিমান আছিল এমআরপি আছিল 10 টকা ডিসকাউন্ট দিছে কিমান টকা 1 টকা এটা ডিসকাউন্ট দিছে মানে 9 টকা বিক্ৰী কৰিছে আৰু এইটো দাম বিক্ৰী কৰাৰ পিছত কি হৈছে 20% লাভ হৈছে মানে ইয়াতে যেটো বেচা দাম আছে এই 9 টকা যেটো বেচা দাম আছে মই তলৰ ৰেশিওটো বৰ্তমান গুছাই থৈ দিলো ঠিক আছে এইটো পাৰ্সেন্টেজ বৰ্তমানৰ কাৰণে বাদ দিয়া এইটো পাৰ্সেন্টেজ এই 20% টো বৰ্তমানৰ কাৰণে বাদ দিয়া বাকি এই দুটা পাৰ্সেন্টেজ তুলনা কৰি লও ইয়াতে দেখিলো যে 10% ডিসকাউন্ট দিছে দিয়াৰ পিছত এইটো হৈছে বেচা দাম ঠিক তেনেদৰে 20% লাভ হোৱা বুলি কৈছে মানে এইটো হৈছে বেচা দাম ইয়াতে তোমালোকে দেখিবা এইটো এটা সেলিং প্ৰাইস এইটো এটা সেলিং প্ৰাইস এই দুটা সেলিং প্ৰাইস একেটা বস্তু নহয় জানো यस सेम বস্তু
এই দুটা সেলিং প্রাইস একেটাই বস্তু তো আমি সেলিং প্রাইস দুটা জাস্ট সমান বনাব লাগে যদি সেলিং প্রাইস আমি সমান বনাবলৈ ট্রাই কৰো আমি দেখিম ইয়াতে যদি এটা 2 পূৰণ কৰি দিয়া হয় কি হ'ব 18 হৈ যাব ইয়াতে যদি এটা 3 পূৰণ কৰি দিয়া হয় কি হৈ যাব 18 হৈ যাব আৰু যেহেতুকে ইয়াতে 3 পূৰণ কৰিছো ইয়াতেও এটা 3 পূৰণ কৰিব লাগিব অৰ্থাৎ আমাৰ সেলিং প্রাইস ইয়াতে 18 পাই গলো ইয়াতে যেহেতু 2 এটা পূৰণ কৰিছো ইয়াতেও এটা 2 পূৰণ কৰি দিয়া অৰ্থাৎ 20 আহি গল তো ইয়াৰে পৰা আমি কি দেখিলো যে যিটো বস্তুৰ এমআৰপি আছিল 20 টকা সেই এমআৰপি 20 টকা থকা বস্তুটো যেতিয়া 10% ডিসকাউন্ট দিছে মানে 18 টকা বিক্রি কৰিলে তেতিয়া কি হৈছে বস্তুটো লাভ হৈছে 20% আৰু 20% লাভ মানে কি চোৱা 18 টকা যেতিয়া বিক্রি কৰিলে সেলিং প্রাইস 18 ন তেতিয়া কি হৈছে কিনা দাম আছিল 15 টকা অৰ্থাৎ লাভ হৈ আছে 3 টকা এটা বুজি পালা তো আমি সেলিং প্রাইস কিহৰ কাৰণে সমান বনালো তাৰ ৰিজন এইটোৱে কাৰণ এই দুয়োটা যিটো 10% ডিসকাউন্ট বুলি কৈছে আৰু যিটো প্ৰফিট বুলি কৈছে 20% এই দুয়োটা পার্সেন্টেজে মাত্ৰ এটাই বস্তু আৰু সেই এটা আৰ্টিকলৰ যদি দুয়োটা একেটাই বস্তু হয় তাত যোনটো সেলিং প্রাইস এইটো সেম হ'ব ন বাকি কস্ট প্রাইস আৰু এমআরপি বেলেগ বস্তু বাকি সেলিং প্রাইসটো যেহেতুকে সেম আছে এটা বস্তুৰে কথা কৈছে যে ইমান ডিসকাউন্ট দি পেলাই বিক্রি কৰিলে আৰু বিক্রি কৰাৰ পিছত ইমান টকা লাভ হ'ল মানে আলটিমেটলি সেলিং প্রাইস সমান হ'বই লাগিব তো ইয়াতে আমি এইখিনিলৈকে বুজি পালো এতিয়া ইয়াতে দেখিলো আমি এমআরপি আছে 20 সেলিং প্রাইস আছে 18 আৰু কস্ট প্রাইস কিমান আছে কস্ট প্রাইস আছে 15 হল এইখিনি আমাক এতিয়া কৈছে যদি বস্তুটো 20% ডিসকাউন্ট দিয়া হয় মানে চোৱা এতিয়া 20 টকাৰ বস্তু আছিল 20 টকাৰ বস্তুটো যদি 20% ডিসকাউন্ট দিয়া হয় 10% নিদি পেলাই 20% ডিসকাউন্ট দিলে কি হ'ব 20% ডিসকাউন্ট দিলে কি হ'ব তোমালোকে 20 ৰ পৰা 20 ৰ 20% কমাই দিয়াচোন ইয়াৰে পৰা যদি 20% কমাই দিয়া হয় আমি ইয়াতে দেখি পেলাই গম পাইছো কিমান হৈ যাব এটো আছে এমআরপি ৰ পৰা 20% কমাই দিলে আমাৰ ইয়াতে আহিব 16 16 ৰেশিও সেলিং প্রাইস হ'ব 16 টকা 20 টকা এটাৰ পৰা যদি 20% কমাই দিয়া হয় তেতিয়ালে 16 টকা হৈ যাব মানে আমি গম পালো যে নতুন বেচা দাম হৈছে 16 টকা কিনা দাম কিমান আছিল কিনা দাম আছিল 15 টকা বেচা দাম হৈছে 16 টকা মানে 1 টকা এটা লাভ হৈছে এই 1 টকাটো কিহৰ ওপৰত লাভ হৈছে 15 টকাৰ ওপৰত লাভ হৈছে ঠিক আছে 15 টকাৰ ওপৰত 1 টকা এটা লাভ হৈছে ইনটু 100 কৰি দিয়া কারেক্ট आंसर আহি গল তো 5 3 গুণ 15 5 এ এইটো কাটি দিয়া 20 বাৰ গল অৰ্থাৎ 62/3% আমাৰ ইয়াতেও কারেক্ট आंसर আহি গল এটা তোমালোকে যদি ভালদৰে মন কৰা এইটো মেথড আৰু ইয়াৰে আগৰ মেথডটোৰ মাজত বহুত বেছি ডিফাৰেন্স নাই কিন্তু এটা সৰু ডিফাৰেন্স আছে যে ইয়াতে ক্যালকুলেশন বিলাক বহুত সৰু ক্যালকুলেশন আছিল ইয়াতে নাম্বাৰ বিলাক ইমানে সৰু আহিছে 3 পূৰণ কৰিছো সিম্পলি ইয়াতে দেখিছো 15 আহিছে 18 আহিছে মানে সৰু সংখ্যা কিন্তু ইয়াৰে আগৰ মেথডটো অকমান ডাঙৰ ক্যালকুলেশন আহিছিল তোমালোকে যিটো মেথডতে ভাল পোৱা হেতুৰে কৰিব পাৰা একো এনেকুৱা কথা নাই যে এতুতে কৰিব লাগে কিন্তু জাস্ট ডিফাৰেন্সটো জানিব লাগে কোনটো মেথডে আমাক বেছি হেল্প কৰে কোনটো মেথডত তুমি বেছি কমফৰ্টেবল সেই মেথডটোৱে ফলো কৰিলে হ'ল নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এটা কি কৈছে চোৱা অলমোস্ট সিমিলার কাইন্ড অফ কোয়েশ্চন হয় ইয়াতে স্পিডৰ কোয়েশ্চন এটা দিয়া আছে স্পিড অফ এ ট্রেন a is x km/h a নামৰ ট্ৰেইনখনৰ স্পিড আমাক দিয়া আছে x km/h ক্ৰস কৰিছে 120 মিটাৰ প্ল্যাটফৰ্ম এটা ঠিক আছে x km/h ট্ৰেইন এখনে কি ক্ৰস কৰিছে 120 মিটাৰ লেন্থৰ প্ল্যাটফৰ্ম এটা ক্ৰস কৰিছে 16 সেকেন্ডত ঠিক আছে আমাক ট্ৰেইন এখনৰ স্পিড কিবা এটা দিয়া আছে x স্পিডটো কিবা এটা দিয়া আছে আমাক কৈছে 120 মিটাৰ লেন্থৰ প্ল্যাটফৰ্ম এটা 16 সেকেন্ডত ক্ৰস কৰিছে এন্ড দ্য স্পিড অফ দ্য ট্ৰেইন b এটা মই এটা ড্ৰয়িং বনাই দিলো এটো সাপোজ প্ল্যাটফৰ্ম এটো প্ল্যাটফৰ্ম এইখন এখন ট্ৰেইন আছে ট্ৰেইন a নামৰ ট্ৰেইনখন আৰু ইয়াতে আৰু এখন ট্ৰেইন বনালো b আমাক কৈছে a নামৰ ট্ৰেইনখনৰ স্পিড হৈছে x আৰু b নামৰ ট্ৰেইনখনৰ স্পিড কিমান দিয়া আছে 108 কিলোমিটাৰ 108 কিলোমিটাৰ/h লগতে আমাক কৈছে এই 108 কিলোমিটাৰ আৰু পাৰ/h স্পিডেৰে ট্ৰেইনখনে প্ল্যাটফৰ্মৰ লেন্থ কিমান দিয়া আছে 120 মিটাৰ মানে প্ল্যাটফৰ্মৰ লেন্থ হৈছে 120 মিটাৰ এটো হৈছে প্ল্যাটফৰ্মৰ লেন্থ তাৰ পিছত কি কৈছে 16 সেকেন্ডত প্ৰথম ট্ৰেইনখনে মানে a নামৰ ট্ৰেইনখনে 16 সেকেন্ডত পাৰ কৰিছে 16 সেকেন্ড আৰু b নামৰ ট্ৰেইনখনে কিমান সেকেন্ডত পাৰ কৰিছে b নামৰ ট্ৰেইনখনে 40/3 সেকেন্ড 40/3 সেকেন্ড b নামৰ ট্ৰেইনখনে সময় লৈছে 40/3 সেকেন্ড আৰু a নামৰ ট্ৰেইনখনে সময় লৈছে 16 সেকেন্ড okay then আমাক কি কৈছে the length of the train a and b are same মানে a আৰু b ট্ৰেইনৰ লেন্থ কিমান হ'ব সেম হ'ব আমি যদি b ট্ৰেইনখনৰ লেন্থটো পাই যাও তেতিয়ালে a টো এনেও গম পাই যাম a আৰু b ৰ যেৰুকে লেন্থ সমান হয় তো প্ৰথমতে আমি ট্রাই কৰিম যে b নামৰ ট্ৰেইনখনৰ লেন্থ কিমান কিয় কাৰণ b নামৰ ট্ৰেইনখনৰ আমাক স্পিড দিয়া আছে b নামৰ ট্ৰেইনখনে কিমান সেকেন্ডত প্ল্যাটফৰ্মটো ক্ৰস কৰিছে হেতু দিয়া আছে ঠিক আছে b নামৰ ট্ৰেইনখনে কিমান সেকেন্ডত ক্ৰস কৰিছে 40/3 সেকেন্ডত তো 40/3 সেকেন্ডত যদি প্ল্যাটফৰ্মটো ক্ৰস কৰিছে আমি যদি এনেকৈ কও যে b নামৰ ট্ৰেইনখনে কিমান টাইম লব প্ল্যাটফৰ্ম এটা ক্ৰস কৰাৰ কাৰণে বা b নামৰ ট্ৰেইনখনে এই ইমানখিনি সময়ত কিমানখিনি ডিসটেন্স ক b নামৰ ট্ৰেইনখনৰ স্পিড দিয়া আছে স্পিড আমি লিখিলো ইয়াতে 108
108 কিলোমিটাৰ প্ৰতি ঘণ্টাক যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰো কি কৰিব লাগিব 5/18 ৰে মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ এইটো হৈ গ'ল মিটাৰ পাৰ ছেকেণ্ড এতিয়া এইখিনি স্পিডত এইটো হৈছে স্পিড কাৰ ট্ৰেইন বিৰ আৰু এইখিনি স্পিডত যদি ট্ৰেইনখনে এইটো 18 ৰে তোমালোকে কাটিব পাৰিবা 6 বাৰ যাব দেন তোমাৰ এইটো 6 পূৰণ 5 কিমান হৈ যাব 30 হৈ যাব অৰ্থাৎ ইয়াৰে পৰা আমি ডাইৰেক্টলি ইয়াতে লিখিয়ে দিব পাৰিম যে 30 মিটাৰ পাৰ ছেকেণ্ড হৈছে ট্ৰেইন বি খনৰ স্পিড তো ট্ৰেইন বি খনৰ যেটো স্পিড আছে সেইটো স্পিডত কিমান সময় যাব সময় হৈছে 40/3 সেকেন্ড তো ইমানখিনি সময় যদি যায় কিমান ডিসটেন্স কভার কৰিব তো ডিসটেন্স ইকুৱেল আমাৰ ফৰ্মুলা ইউজ হ'ব 30 * 40/3 অৰ্থাৎ 3 ৰে এইটো কাটি দিয়া 10 বাৰ যাব অৰ্থাৎ 400 মিটাৰ তো কিমান দূৰত্ব গৈছে 400 মিটাৰ আৰু এই যিখিনি সময় আছিলে ট্ৰেইন বি খনে যেটো সময়ত গ'ল 40/3 সেকেন্ডত 40/3 সেকেন্ডত কিমান মিটাৰ গৈছে 400 মিটাৰ আৰু এই 400 মিটাৰটোৰ ভিতৰত কোন কোন সোমাই আছে আমি সকলোৱে জানো যে ট্ৰেইনৰ ক্ষেত্ৰত ডিসটেন্সৰ ভিতৰত দুটা বস্তু সোমাই থাকে এটা হ'ল ট্ৰেইনখনৰ লেন্থ আৰু এটা হ'ল প্লেটফৰ্মৰ লেন্থ ইজ ইকুৱেল কিমান হ'ব 400 তাৰে ভিতৰত আমি প্লেটফৰ্মৰ লেন্থ অলৰেডি গম পাও কিমান 120 মিটাৰ যদি প্লেটফৰ্মৰ লেন্থ যদি 120 মিটাৰ হয় প্লেটফৰ্মৰ লেন্থ যদি 120 মিটাৰ হয় ট্ৰেইনৰ লেন্থ কিমান হ'ব 400 minus 120 মিটাৰ দ্যাটস ইট তো 120 মিটাৰ মাইনাস কৰিলে কিমান আহিব 280 মিটাৰ তো 280 মিটাৰ হৈছে ট্ৰেইন বি খনৰ লেন্থ ওকে ট্ৰেইন বি খনৰ লেন্থ কিমান আহি গ'ল আমাৰ ট্ৰেইন বি খনৰ লেন্থ আহি গ'ল 280 মিটাৰ অৰ্থাৎ ট্ৰেইন এ খনৰ লেন্থ কিমান হ'ব ট্ৰেইন এ খনৰো লেন্থ এই একেটাই বস্তুৱে হ'ব এটা ট্ৰেইন এ খনৰ লেন্থ গম পালো ট্ৰেইন প্লেটফৰ্মৰ লেন্থ আমি অলৰেডি গম পাও টোটাল ডিসটেন্স কিমান হ'ব তো টোটাল ডিসটেন্স যদি কও যে ট্ৰেইন এ খনে যদি প্লেটফৰ্মটো ক্ৰস কৰিব বিচাৰে কিমানখিনি ডিসটেন্স যাব লাগিব 280 প্লাস 120 ঠিক আছে ট্ৰেইন এ খনে যদি প্লেটফৰ্মটো ক্ৰস কৰিব বিচাৰে তেতিয়া হলে 280 মিটাৰ ট্ৰেইন এ খনৰ লেন্থ আৰু লগতে প্লেটফৰ্মৰ লেন্থ এই দুটা যাব লাগিব অৰ্থাৎ কিমান ডিসটেন্স হৈ গ'ল ইয়াতে 400 মিটাৰ ইয়াতেও 400 মিটাৰে আহি গ'ল ইয়াতেও আমাৰ 400 মিটাৰে আহি গ'ল কিয় ভুল হৈ আছে নেকি একোতো ভুল হোৱা নাই ঠিকে আছে তো ইয়াতেও আমাৰ 400 মিটাৰে আহি গ'ল অৰ্থাৎ ইমানখিনি ডিসটেন্স আছে এটা ইমানখিনি ডিসটেন্স ট্ৰেইন এ খনে কিমানখিনি সময়ত গৈছে ট্ৰেইন এ খনে কিমানখিনি সময়ত গৈছে ট্ৰেইন এ খনে গৈছে 16 সেকেন্ডত এটা 400 মিটাৰ যদি 16 সেকেন্ডত যাব লগা হয় স্পিড কিমান হ'ব লাগিব আৰু সেই স্পিডটো আমাক উলিয়াব দিছে x কিলোমিটাৰ পাৰ আৱাৰ বুলি কৈছে ন যে এ নামৰ ট্ৰেইনখনৰ স্পিড হৈছে x কিলোমিটাৰ পাৰ আৱাৰ তো আমি এই 400 মিটাৰ যাবলৈ কিমান স্পিডত যাব লাগিব স্পিডটো উলিয়াবলৈ হলে কিহেৰে হৰণ কৰিবা ডিসটেন্স ডিভাইডেড বাই টাইম ডিসটেন্স ডিভাইডেড বাই টাইম ইকুৱেল কি হয় ফৰ্মুলা স্পিড হয় ন তো ইয়াৰে পৰা আমি ক্যালকুলেট কৰি দেখিম 4 বাৰ গ'ল এইটো কাটি দিয়া 100 বাৰ আকৌ কাটিব পাৰিবা 4 ৰে কাটি দিয়া এইটো 25 বাৰ অৰ্থাৎ আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল 25 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ এ নামৰ ট্ৰেইনখনৰ স্পিড বুলি মই লিখি দিলো এৰ স্পিড কিমান হ'ব এৰ স্পিড হ'ব 25 মিটাৰ পাৰ সেকেন্ড কিন্তু আমাক এনসাৰটো উলিয়াব দিছে কিলোমিটাৰ পাৰ আৱাৰত এইবিলাক বস্তু মনত ৰাখিবা এনেকুৱা নহয় যে ইগনোৰ কৰি দিম এটা আমাক কৈছে x কিলোমিটাৰ পাৰ আৱাৰ আমাক ভ্যালু উলিয়াব দিছে কিহৰ x ৰ ন তো x ৰ ভ্যালু উলিয়াবলৈ হলে আমি এই 25 মিটাৰ পাৰ সেকেন্ডটো আমি কিলোমিটাৰলৈকে কনভাৰ্ট কৰিব লাগিব অৰ্থাৎ 18/5 ৰে পূৰণ 18/5 ৰে পূৰণ কৰিলে কি হ'ব 5 ৰে এইটো কাটি দিয়া 5 বাৰ দেন 18 5 গুণ কিমান হ'ব 90 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ তো এইটো কোৱেশ্চনত বহুত কেইটা স্টেপ আছিলে বহুত কেইটা সৰু সৰু স্টেপ আছিলে তো আমি প্ৰথমতে ইয়াতে কি কৰিব লাগিব স্পিডটো মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগিব তাৰ পিছত সেইখিনি স্পিডত ট্ৰেইন বি খনে যোনটো আমাক টাইম দিয়া আছে এইখিনি টাইমত কিমান ডিসটেন্স গৈছে এইটো চাব লাগিব তো ট্ৰেইন বি খনে যিমান ডিসটেন্স যাব সিমানখিনি ডিসটেন্সে কোনে যাব ট্ৰেইন এ খনেও যাব তো ট্ৰেইন এ খনে কিমান সেকেন্ডত গৈছে ট্ৰেইন এ খনে সময় লগাইছে 16 সেকেন্ড অৰ্থাৎ 400 মিটাৰ যাবলৈ সময় লাগিছে মাত্ৰ 16 সেকেন্ড তো 16 ৰে যেতিয়া হৰণ কৰিম আমি 400 মিটাৰক আমি কি পাই যাম ট্ৰেইন এ খনৰ স্পিড আৰু স্পিডটো আমি কিমান পালো 25 মিটাৰ পাৰ সেকেন্ড কিন্তু ইয়াতে আমাৰ এনসাৰটো সামৰণি নপৰে কাৰণ কিয় আমাক কোৱেশ্চনত উলিয়াব দিছে ট্ৰেইনখনৰ স্পিডটো কিলোমিটাৰ প্ৰতি ঘণ্টা তোমালোকে ইয়াতে এইখিনি স্টেপ নকৰিলেও কথা নাছিল কাৰণ ডিসটেন্সটো ট্ৰেইনৰ আৰু প্লেটফৰ্মৰ ডিসটেন্স যেটোকে লগ হৈ পেলাই সমান হয় আৰু এ আৰু বি যি দুখন ট্ৰেইন আছে দুয়োৰে লেন্থ সমান তো আমি ডাইৰেক্টলি ইয়াৰে পৰা এই লাইনটো কৰিব পাৰিলোহেঁতেন যেটোকে ডিসটেন্স আমি গম পাই গলো 400 মিটাৰ তো ইমানখিনি ডিসটেন্স কিমান সময়ত গৈছে তো তাৰ পৰা স্পিড ইকুৱেল ডাইৰেক্টলি ওলাই যাব 400 / 16 এইটো কৰিলে 25
মিটাৰ পাৰ ছেকেণ্ড আমাৰ ইয়াতে স্পীড ওলালে হেঁতেন ওকে ডান আশা কৰো ক্লিয়াৰ সকলোৰে কুৱেশ্যনটো তিনিটামান ষ্টেপ আছিলে মই আকৌ মেনশ্যন কৰিলো জাষ্ট ষ্টেপ কেইটা এটা এটা কৈ চাবা এনেকুৱা নহয় যে এবাৰ চাই গলো হ'ব পাৰে কোনোবা এটা ষ্টেপত কনফিউজন লাগিব পাৰে তো সেইটো ষ্টেপ অকমান ৰিভাইণ্ড কৰি চাই লোৱা নিশ্চয় বুজি পাই যাবা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এই কুৱেশ্যনৰ ফালেও যদি চোৱা যায় এইটো কুৱেশ্যন সলভ কৰিবলৈ হলে একদম বেসিক কথাটো হৈছে ফৰ্মুলা জানিবই লাগিব ফৰ্মুলা এটা আছে a + b হোল কিউব a - b হোল কিউব আৰু লগতে এটা আছে a স্কয়াৰ - b স্কয়াৰ তো এইখিনি তোমালোকে ব্ৰেকআউট কৰি দিয়া আনসাৰটো অটোমেটিক্যালি আহি যাব a + b হোল কিউব মানে কি আছিল a কিউব + b কিউব প্লাস কি আছিল a কিউব + b কিউব প্লাস 28 ab আছিল হোল ইনটু a + b এটো আছিল a + b এটো আছিল আৰু লগতে a কিউব - b কিউব মানে কি a কিউব - b কিউব minus 28ab আছিলে হোল ইনটু a - b আছিলে আৰু লগতে এইটো ব্ৰেকআউট কৰিলে কি হ'ব 6a হোল ইনটু a স্কয়াৰ আছে মানে এইটো আমি কম 6a কিউব মাইনাস কি হ'ব 6ab স্কয়াৰ আছে তো এইটোক আমি ক'ব পাৰিম -6ab স্কয়াৰ 6ab স্কয়াৰ ঠিক আছে এইখিনি আৰু অকমান সলভ কৰি দিয়া আৰু এটা নতুন লাইন আহিব ইয়াতে আছে a কিউব ইয়াতে আছে a কিউব দুটা a কিউব আছে সো b কিউব পজিটিভ b কিউব নেগেটিভ তো b কিউব কাটে খাই গল তাছত ইয়াতে যদি চোৱা যায় ইয়াতে আমি নেক্সট লিখিব পাৰিম ইয়াতে টুৱাইস a কিউব দুটা আছে আৰু দুটাত পজিটিভ আছে মানে টুৱাইস a কিউব হ'ব আৰু ইয়াতে এটা 6a কিউব আছে তো 6 + 7 + 8 মানে 8টা হল তো a কিউব কিমানটা হল ইয়াতে a কিউব হৈ গল 8 8টা a কিউব তাৰে পিছৰখিনি সলভ কৰিলে দেখিবা 28 a স্কয়াৰ b প্লাস 28 ab স্কয়াৰ আৰু লগতে ইয়াতে কি আহিব মাইনাস আছে 28 a স্কয়াৰ b আছে মাইনাস আহিব প্লাস আহিব 28 ab স্কয়াৰ ওকে তাৰ পাছত আমি কি লিখিম প্লাস ইয়াতে আছে প্লাস নহয় ৰে সরি মাইনাস আছে ইয়াতে মাইনাস হ'ব মাইনাস আহিব আমাৰ 6ab স্কয়াৰ এটা এইখিনি যদি আমি সলভ কৰিবলৈ যাও আমি ইয়াতে লিখিম 28 a স্কয়াৰ b আছে এইটো 28 a স্কয়াৰ b লও কাট খাই যাব এইটো পজিটিভ আছে এইটো নেগেটিভ আছে তো এইটো আছে প্লাস 28 ab স্কয়াৰ আৰু প্লাস 28 ab স্কয়াৰ কিমান হল 6ab স্কয়াৰ আৰু ইয়াতে আছে -6ab স্কয়াৰ অৰ্থাৎ ফাইনালি আমি গোটেইখিনি কাটি দিব পাৰিম আৰু ফাইনালি আমাৰ आंसर আহি গল ইয়াতে 8a কিউব will be our correct answer ঠিক আছে এইটোই আমাৰ কারেক্ট आंसर আহিব তো অপচনৰ পৰা বাৰু এলিমিনেট কৰিব পাৰি অপচন দেখিলো এইকেইটা এনেকুৱা ধৰণৰ কোৱেশ্চন आंसरটো সোনকালে ওলাই কিন্তু কথাটো হল কি একদম বেসিক লেভেলত ক'ব গলে ফৰ্মুলা কেইটা জানিব লাগিব যদি ফৰ্মুলা কেইটা গম পোৱা যায় খুব ইজিলি आंसर আহিব আদাৰৱাইজ এইটোৰ आंसर উলিয়াওতে অকনমান বেছি সময় লাগিব বেলেগতকৈ নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এডুকেশনত কি কৈছে the initial population of a country is 1,85,500 এখন কাউন্ট্রি এখনৰ ইনিশিয়াল পপুলেশন আমাক দিয়া আছে if the birth and the death rates are 13% and 9% আমাক এখন কাউন্ট্রি এখনৰ জন্ম আৰু মৃত্যুৰ হাৰটো দিয়া আছে জন্মৰ হাৰ হৈছে 13% মৃত্যুৰ হাৰ 9% মানে কথাটো এনেকুৱা এক বছৰত যদি 13% মানুহে জন্ম পায় তেতিয়াহলে 9% মানুহৰ মৃত্যুবৰণ ঘটে ঠিক আছে নেক্সট আমাক কৈছে then find the population of the country after 2 years 2 বছৰ পিছত পপুলেশন কি হ'ব এতিয়া এইটো কোৱেশ্চন দেখি পেলাই যদি তোমালোকে ভাবা কিবা বেলেগে কোৱেশ্চন দি দিলে তেতিয়াহলে হয়তো आंसर অনাটো বেছি টান হৈ পৰিব যদি ভাবি লোৱা যে একদম জেনুইন কোৱেশ্চন যদি কি হৈছে 13% মানুহ জন্ম পাইছে 9% মৰিছে মানে কি থাকিল কিমান 4% মানুহ ৰৈ গল মানে প্ৰতি বছৰে 4% মানুহ বাঢ়ি বাঢ়ি যাব ন 13% জন্ম পাইছে 9% মৰিছে মানে বাকি 4% কি হল ৰৈ গৈছে তো এভৰি ইয়াৰ 4% কৈ মানুহ বাঢ়ি বাঢ়ি গৈ থাকিব পপুলেশন আছে 1,87,500 তো 1,87,500 মানুহ আছে তাৰ পৰা এক বছৰৰ পাছত কি হ'ব 4% বাঢ়িব তো আমি লিখিম ইয়াতে কি 104% 4% বাঢ়িব 2 বছৰ পিছত কি হ'ব আৰু 4% বাঢ়িব তো এইখিনি তোমালোকে সলভ কৰি দিলে তোমালোকৰ কারেক্ট आंसरটো আহি যাব that's বেলেগ আৰু কৰিব লগা নাই প্ৰথম বছৰত 4% বাঢ়িব মানে 104% হৈ গল আৰু এক বছৰ আছে না আৰু এবাৰ 4% বাঢ়িব যদি আমাক 3 বছৰ ক'লে হেতেন মই আৰু এটা 104 ইয়াতে পূৰণ কৰিলো হেতেন জাস্ট এটস ইট এইখিনি আমি সলভ কৰিব লাগে আমাৰ आंसरটো অটোমেটিক্যালি ওলাই যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে if the radius of a sphere is increased by 3 cm এটা স্ফিয়াৰ মানে এটা গোলক এটা আছে আৰু গোলকটোৰ ৰেডিয়াসটো কি কৰা হ'ব ইনক্ৰিজ কৰা হ'ব 3 cm ৰেডিয়াস মানে কি ব্যাসাৰ্ধ হয় না ব্যাসাৰ্ধ এটা গোলকৰ কি কৰা হ'ব 3 cm বঢ়োৱা হ'ব then its surface area increases by 156 pi এটো কি নহয় ৰে টি টো কাটি লোৱা 156 pi তো ৰেডিয়াসটো কিমান হৈ যাব তেতিয়া সারফেস এরিয়া ইনক্রিজ হৈ যাব 156 পাই 156 পাই সেন্টিমিটার স্কয়ার বাঢ়ি যাব আমাক এটা কৈছে ৰেডিয়াস অফ দা স্ফিয়াৰ বিফোৰ দা ইনক্রিজ ওয়াজ আচ্ছা যেতিয়া ৰেডিয়াসটো
ৰেডিয়াস ইনক্ৰিজ নকৰোতে আগতে কি আছিল তো সিম্পলি প্ৰথমতে ধৰি লোৱা যে আগতে স্ফিয়াৰটোৰ ৰেডিয়াস আছিল x তো পাছত কি হ'ব x + 3 ন বাঢ়ি গৈছে x + 3 হৈ যাব হল এতিয়া আমি স্ফিয়াৰ এটাৰ সারফেস এৰিয়া কেনেকৈ উলিয়াই সারফেস এৰিয়াৰ ফৰ্মুলা কি আছিল 4 পাই r² আছিল সারফেস এৰিয়াৰ ফৰ্মুলা এতিয়া আগতে সারফেস এৰিয়া কিমান আছিল আগতকৈ এতিয়া বেছি ন তো নতুন সারফেস এৰিয়াটো হ'ব এনেকুৱা নতুন সারফেস এৰিয়া চাবা দে 4 নতুন সারফেস এৰিয়াটো মই লিখি আছো নতুন সারফেস এৰিয়া হ'ব 4 পাই এতিয়া r ৰ ভ্যালু কিমান হ'ব r ৰ ভ্যালু হ'ব x + 3 স্কয়ার হবনে এইটো 4 পাই r² ন এইটো হৈছে ফর্মুলা তো নতুন সারফেস এরিয়া হবে 4 পাই x + 3 হোল স্কয়ার আরে পুরানা সারফেস এরিয়া কিমান হ'ব পুরানা সারফেস এরিয়া হ'ব 4 পাই x² এইটো হৈছে পুরানা সারফেস এরিয়া আৰু নতুন সারফেস এরিয়াটো কিমান বেছি বুলি কৈছে 156 পাই বেছি 100 এটা আছে 156 পাই এইখিনি হৈছে নতুন সারফেস এরিয়া বেছি এটা এইখিনি তোমালকে সলভ কৰিব লাগে ইয়াৰ পৰা x ৰ মানটো উলাই দিয়া দ্যাটস ইট হৈ গল প্ৰবলেম সলভ তো এটা আমি কমন লব পাৰিম 4 পাই টো তো 4 পাই টো প্ৰথমতে কমন লৈ দিয়া x + 3 হোল স্কয়াৰক এটো ব্ৰেকডাউন কৰিলে কি হ'ব এটা আহিব x² প্লাস আহিব 6x প্লাস আহিব 9 লগতে ইয়াতে আহিব মাইনাস আছে x² তাৰ পিছত ইয়াতে তোমালকে দেখিবা 156 পাই আছে এটো যদি আমি 4 ৰ ব্ৰেকডাউন কৰো 4 পাই ইনটু কিমান হ'ব 4 3 গুণ 12 দেন 4 9 গুণ 39 তো ইয়াতে দেখিলা ইয়াতেও 4 পাই আছে ইয়াতেও 4 পাই আছে কাট খাই গল দেন x² কাট খাই গল ইয়াতে আছে 6x + 9 যদি +9 টো ইফালে শিফট হৈ যায় তেতিয়া কি হ'ব 6x = 6x কিমান হ'ব 9 টো ইপিনে গুচি গলে মাইনাস হ'ব অৰ্থাৎ 30 হৈ যাব তো ইয়াৰে পৰা তোমালোকে x ডাইৰেক্টলি উলাই দিব পাৰিবা পাঁচ কথাত আগতে গোলকটোৰ ৰেডিয়াস কিমান আছিল ওল্ড ৰেডিয়াস আছিল 5 ঠিক আছে 5 সেন্টিমিটার বুলি ক'ব পাৰা ইয়াতে সেন্টিমিটার আছে যেটোকে 5 সেন্টিমিটার আমাৰ আছিল আগতে গোলকটোৰ ৰেডিয়াস আৰু বৰ্তমান কি নিউ ৰেডিয়াস হ'ব 8 সেন্টিমিটার কাৰণ 3 সেন্টিমিটার বাঢ়িছে ঠিক আছে 3 সেন্টিমিটার বাঢ়িছে তো এতিয়া নিউ ৰেডিয়াস হৈ যাব 8 সেন্টিমিটার আৰু আগতে আছিল 5 সেন্টিমিটার এতিয়া এই কোৱেশ্চনটো যদি তোমালোকে অকম বুজিবলৈ চেষ্টা কৰা যে কোৱেশ্চনটো কিনো ডিফাৰেন্স আছে বেলেগতকৈ এই কোৱেশ্চনটো আমাক এইটো বস্তু শিকালে যে আমি কোৱেশ্চনটো ভালদৰে পঢ়িব লাগে কোৱেশ্চনত যিখিনি কথা কৈছে সেইখিনি ভালদৰে চাই পেলাই এটা ইকুৱেশন বনাব লাগে আৰু ইকুৱেশনটো বনোৱা হোৱাৰ পিছত এনসাৰ অটোমেটিক্যালি ওলায় এটা আমাক কৈছে যে এটা গোলক এটা আছে যেটো ৰেডিয়াসটো ইনক্ৰিজ কৰা হ'ব আৰু ইনক্ৰিজ কৰাৰ পিছত তাৰ সারফেস এৰিয়াটো বাঢ়িব তো সারফেস এৰিয়াটো কিমান বাঢ়িব এইটো আমাক দিয়া আছে 156 পাই ইমান বাঢ়িব আমি কি কৰিছো যেতিয়া ৰেডিয়াসটো বাঢ়ি গল তেতিয়া কিবা এটা সারফেস এৰিয়া হ'ব যেতিয়া ৰেডিয়াসটো আগৰ নিচিনা আছিল তেতিয়া কিবা এটা সারফেস এৰিয়া হ'ব আৰু ইহতৰ মাজত ডিফাৰেন্সটো 156 পাই তো এই ইকুৱেশনটো যেতিয়া বনি গল তাৰ পিছত এনসাৰ উলিওৱাটো বহুত বেছি টান কাম হয় নাথাকে নেক্সট কোৱেশ্চনৰ ফালে আইছো ওকে তাৰ লগতে মই জনাই দিও যদি কোনোবাই আৰআৰবি এনটিবিসি কাৰণে পঢ়ি আছে যদি বিচাৰি আছে যে মক টেষ্ট দিব লাগে মক টেষ্ট ক'ত পাম তো মক টেষ্টৰ কাৰণে অলৰেডি তোমালোকৰ কাৰণে ই কুইপেটত মক টেষ্ট পাঁচটা ফুল লেন্থ মক টেষ্ট আপলোড কৰা আছে তোমালোকে এতিয়াই ল'ব পাৰা আৰু এতিয়াই তোমালোকে মক টেষ্টত নিজকে টেষ্ট কৰিব পাৰা তাত গোটেইখিনি কোৱেশ্চন এক্সাম ওৰিয়েন্টেড কোৱেশ্চন ডিজাইন কৰা আছে যদি তোমালোকে নিজক মানে এনেকুৱা হয় মক টেষ্ট এটা দিলে এক্সামত তোমালোকৰ টাইম মেনেজমেন্ট হওক বা লগতে কিমানখিনি কোনটো চেপ্টাৰত কিমানখিনি ডাউটস আছে বা কোনটো চেপ্টাৰৰ কনসেপচুয়ালি স্ট্ৰং আছে গোটেইখিনি কথা গম পোৱা যায় তো এবাৰ নিজকে টেষ্ট কৰাটো খুব বেছি জৰুৰী খুব কম প্ৰাইচতে ইয়াতে এফৰ্ডেবল প্ৰাইচত अवेलेबल আছে যদি তোমালোকে ল'ব বিচৰা ডেসক্ৰিপচনত হওক বা নহলে ওয়েবসাইট ইকুইপাৰ ওয়েবসাইট ভিজিট কৰিলেও পাই যাবা নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনো খুব বেছি জৰুৰী কোৱেশ্চন এটা হয় আমাৰ এক্সামত এটা নহয় এটা ডিআই কোৱেশ্চন থাকে ডাটা ইন্টাৰপ্ৰিটেশন কিনো হয় ডিআই তো ডিআই কোৱেশ্চন বুলি ক'লে এক্সামত ডিআই কোৱেশ্চন আহিলে ম্যাক্সিমাম ভাবে এইবিলাক সার্ট দিলে এইটো কোৱেশ্চন নাচাও আৰু ম্যাক্সিমাম স্কিপ কৰি দিয়ে মানে একচুয়ালি স্কিপ কৰিব লগা কোৱেশ্চন নহয় তাৰ ৰিজন এটা ডিআই যোনটো চেপ্টাৰ হয় এই ডিআই চেপ্টাৰটো যিমান বিলাক কোৱেশ্চন আছে গোটেইবিলাক কোৱেশ্চন আইদাৰ পার্সেন্টেজৰ হ'ব নহলে প্ৰফিট এন্ড লছৰ হ'ব নহলে এভাৰেজৰ হ'ব নহলে ৰেশিয়ান প্ৰপৰচনৰ হ'ব আলটিমেটলি কথাটো হ'ল কি এই ডিআইত কোনো ইন্ডিভিজুৱেল নতুন বস্তু নাই শিকিব লগা যিখিনি অলৰেডি শিকিলো তেনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াতে সোমাই থাকে এটা এইটো কোৱেশ্চনতে কি কৈছে চোৱাচোন এটা কৈছে ফলোইং টেবল শোজ দা এভাৰেজ এজেস অফ মেলস এন্ড ফিমেলস ফ্ৰম 6 টাউন মানে এটা 6খন টাউন আছে 6খন নগৰ আছে আৰু এই 6খন চহৰৰ মানুহৰ এভাৰেজ এজ দিয়া আছে ইয়াতে এভাৰেজ এজ অফ মেলস এভাৰেজ এজ অফ ফিমেল তো মহিলা আৰু পুৰুষৰ এজ দিয়া আছে এই 6খন হৈছে চহৰ লাষ্টত আমাৰ কি কৈছে চোৱা if ratio of the numbers of males and females in the town are টাউন আৰৰ কথা কৈছে মানে আমি অকল ইয়াতে গুৰুত্ব দিব লাগিব টাউন আৰৰ টাউন আৰ এইখন টাউন
তো এই টাউন আৰ খনৰ কথা আমাক কৈছে যে টাউন আৰ খনৰ পুৰুষ আৰু মহিলাৰ সংখ্যাৰ অনুপাত এটা দিয়া আছে 2:3 পুৰুষ আৰু মহিলাৰ সংখ্যাৰ অনুপাত কিমান 2:3 এই অনুপাতটো যদি পুৰুষ আৰু মহিলা আছে তেতিয়াহলে সিহঁতৰ গোটেইকেইজনৰ লগ হৈ পেলাই এভাৰেজ কিমান তো এটা পুৰুষৰ এটা এভাৰেজ দিয়া আছে মহিলাৰ এটা এভাৰেজ আছে পুৰুষৰ এভাৰেজ আছে 30 মহিলাৰ এভাৰেজ আছে 25 মই কৈছো দুটা লগ হৈ পেলাই সিহঁতৰ এভাৰেজ কিমান হ'ব যদিহে মহিলা আৰু পুৰুষৰ সংখ্যা এইটো হয় 2 আৰু 3 হয় তো আমি সিম্পলি কৰিব কি লাগে আমি ধৰি লম যেহেতুকে এইটো অনুপাত হয় অনুপাতটো অৰিজিন সংখ্যা নহয় তো অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ হলে x এটা লগাব লাগে তো আমি কম যে সেই R নামৰ চহৰখনত 2x জন পুৰুষ আছে আৰু 3x জন মহিলা আছে এতিয়া 2x জন পুৰুষৰ বয়সৰ যোগফল কিমান হ'ব সিহঁতৰ লগত এভাৰেজটো পূৰণ ইমান জন পুৰুষ পূৰণ 30 এইটো হৈ গল ইমান জন পুৰুষৰ বয়সৰ যোগফল ঠিক তেনেদৰে 3x জনী মহিলাৰ বয়সৰ যোগফল কিমান হ'ব 3x into 25 এইখিনি বস্তু আমি যোগ কৰি পেলাই কিহেৰে হৰণ কৰিম হৰণ কৰিব লাগিব 5x এৰে কিয় কাৰণ ইয়াতে আমাৰ টোটেল নাম্বাৰ পুৰুষ কিমান আছে 2x মহিলা কিমান আছে 3x আৰু এই দুটাক যোগ কৰি পেলাই হৰণ এইকাৰণে কৰিছো কাৰণ এভাৰেজ ফৰ্মুলাটো কি আছিল এভাৰেজ মানে হৈছে গোটেইখিনি ডাটাৰ যোগফল ডিভাইডেড বাই যিমানজন মানুহ আছে আৰু ইয়াতে মানুহ কিমানজন আছে 2x + 3x 5x জন মানুহ আছে আৰু এইখিনি যদি আমি সলভ কৰিবলৈ যাও আমি ইয়াতে দেখা পাম তলত আছে 5x দেন ওপৰত কোন আহিব 60 আৰু 75 আৰু 60 135 most probably no 135x এতিয়া x কাট খাই গল 5 এৰে কাটিলে দেখিবা 5 2 গুণ 10 5 7 গুণ 27 years হৈ গল আমাৰ কারেক্ট आंसर তো 27 years আমাৰ কারেক্ট आंसर তো এইটো কোৱেশ্চন তোমালোকে মন কৰিলে দেখিবা এইটো হৈছে এটা এভাৰেজৰ কোৱেশ্চন এটা এটা এভাৰেজৰ কোৱেশ্চন হয় আৰু বেসিক এভাৰেজৰ কোৱেশ্চন এনেকুৱা নহয় যে কিবা বহুত বেছি টান কোৱেশ্চন হয় খুব সিম্পল কোৱেশ্চন হয় আমাক ইয়াতে পুৰুষ আৰু মহিলাৰ সংখ্যাৰ ৰেশিওটো দিয়া আছিল আমি জানো যে ৰেশিও অৰিজিন নাম্বাৰ নহয় তো ৰেশিওৰ পৰা আমি ইয়াতে অৰিজিনাল নাম্বাৰটো উলাই লৈছো অৰিজিনটো যেতিয়া উলাই গল তাৰ পিছত সিহঁতৰ বয়সৰ যোগফলটো উলাইছো সেই বয়সৰ যোগফল দুটা যোগ কৰিছো কাৰণ আমাক পুৰুষ আৰু মহিলাৰ কম্বাইন কৰি পেলাই পুৰুষ আৰু মহিলাৰ কম্বাইন আমাক সিহঁতৰ এভাৰেজ উলিয়াব দিছে আৰু হৰণ 5x এৰে কিয় কৰিলো কাৰণ পুৰুষ আৰু মহিলাৰ সংখ্যাৰ যোগফল হৈছে ইয়াতে 5x নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চনত কি আছে চোৱা এইটো কোৱেশ্চনত কি কৈছে ফাইন্ড দ্য ৰেশিও অফ দ্য পেৰিমিটাৰ অফ the triangle and the square if the each side of triangle and square is equal okay আমাক পেৰিমিটাৰ আমাক ৰেশিও অফ পেৰিমিটাৰ উলিয়াব দিছে ট্ৰায়াঙ্গল আৰু এটা স্কয়াৰৰ চোৱা এইটো হৈছে এটা ট্ৰায়াঙ্গল ত্ৰিভুজ আৰু এইটো কয় এটা বৰ্গ আমাক কৈছে এই ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য যদি আমি x বুলি কওঁ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য x হ'ব আমাক এই ত্ৰিভুজৰ আৰু বৰ্গটোৰ পেৰিমিটাৰৰ ৰেশিও উলিয়াব দিছে পেৰিমিটাৰ হয় কি পেৰিমিটাৰ মানে হৈছে পৰিসীমা পেৰিমিটাৰ মানে কি পৰিসীমা আমি লগতে এটা ইম্পৰ্টেন্ট কথা এটা মনত ৰাখিব লাগে যদি আমাক কৈছে যে বাহু সমান হলে এটা মই যদি কওঁ এইটো বাহু x মানে এইটো x হ'ব গোটেইকেইটা বাহু সমান বুলি কৈছে ন যে বৰ্গটোৰ বাহু সমান বৰ্গৰ বাহু গোটেইকেইটা সমান ন বৰ্গৰ বাহু গোটেইকেইটা সমান আৰু বৰ্গৰ বাহুৰ যিমান লেন্থ আছে এটা কৈছে ট্ৰায়াঙ্গলৰ বাহুৰ দৈৰ্ঘ্য সিমানেই হ'ব এতিয়া এই ট্ৰায়াঙ্গলটোৰ পেৰিমিটাৰ কিমান হ'ব মই আগতেও কৈছো এইটো কথা যে পেৰিমিটাৰ উলিয়াবৰ কাৰণে কোনো ধৰণৰ ফৰ্মুলা মনত ৰখাৰ প্ৰয়োজন নাই পেৰিমিটাৰৰ কাৰণে এইটোৱে মনত ৰাখিবা যে যিকেইটা বাহুৰ দিশ আছে সেইকেইটা যোগ মানে এইটো বাহুৰ দিশ যিমান আছে যোগ এইটো মানে ইয়াতে কি হ'ব x + x + x মানে 28x তো ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্যৰ যোগফল কিমান আহি গল 3x বৰ্গৰ কিমান আহিব 4x তো এই দুটা যে বাহুৰ দৈৰ্ঘ্যৰ যোগফল পাই গলো এই দুটাকে আমি কি বুলি কওঁ পেৰিমিটাৰ বুলি কওঁ তো পেৰিমিটাৰৰ কাৰণে বেলেগ আৰু ডেফিনেশন মনত ৰাখিব নালাগে যিকোনো এটা ষ্ট্ৰাকচাৰৰ বাহুৰ সাইডৰ লেন্থ অফ দা সাইড যদি আমি যোগ কৰি দিও সাম অফ অল দা সাইডস তেতিয়াহলে হেতুক আমি পেৰিমিটাৰ বুলি কওঁ তাৰ কাৰণে আৰু বেলেগ কৈ তোমালকে কোনোবা এটা ত্ৰিভুজৰ বেলেগ ফৰ্মুলা এটা ট্ৰায়াঙ্গলৰ বেলেগ বা তোমালোকৰ স্কয়াৰৰ বেলেগ ৰেক্টেংগুলাৰ বেলেগ বা ৰম্বাসৰ বেলেগ তেনেকুৱা বেলেগ বেলেগ ফৰ্মুলা মনত ৰখাৰ একদম প্ৰয়োজন নাই জাস্ট মনত কি ৰাখিবা যে যিকেইটা সাইড আছে এই সাইডত থকা সাইড কেইটাৰ বা যোগফল ঠিক আছে ভ্যালু কেইটাৰ সাম তো ইয়াতে আমি দেখিলো যে ত্ৰিভুজৰ বাহুৰ যোগফল 3x আৰু বৰ্গটোৰ আহিলে 4x ইহঁতৰ অনুপাত উলিয়াব দিছে তো অনুপাত ৰেশিও উলাই দিয়া তো ৰেশিও কি হ'ব x কাট খাই যাব অৰ্থাৎ 3:4 আমাৰ কারেক্ট आंसर আহি গল দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন
এৰে কি কৈছে এৰে কৈছে ৰাধা can paint 35 paintings in 25 days ৰাধাই কি কৰিব পাৰে 35 paintings 35 খন পেইন্টিং 25 দিনত পেইন্ট কৰিব পাৰে in how many days can she paint 55 paints okay তো আমাক কৈছে 35 খন পেইন্টিং 25 দিনত কৰিব পাৰে আমি সকলোৱে লগে লগে গম পাই গৈছো এইটো কি বুলি কয় MDH ফৰ্মুলা m1 d1 is equal কি হ'ব m2 d2 তো m1 d1 m2 d2 ফৰ্মুলাটো ইয়াতে ইউজ কৰিলে দেখিম আমাক কৈছে যে 35 খন পেইন্টিং কিমান দিনত কৰিছে 25 দিনত নেক্সট আমাক কৈছে 55 খন পেইন্টিং কিমান দিনত কৰিব অৰ্থাৎ ডি টু আমাক উলিয়াব দিছে সলভ কৰিবলৈ গলে দেখিম 5 5 গুণ 25 5 এৰে এইটো কাটি দিয়া 11 বাৰ যাব নেন আৰু যাব জানো নাযায় অৰ্থাৎ আমাৰ ইয়াতে এইটো হেহৰ আহিব নেক্সট কিবা বেলেগ কোৱেশ্চন ইন হাউ মেনি ডেজ she can paint 55 paintings okay তো এনসাৰটো আমাৰ দশমিকত আহিব অৰ্থাৎ ডি টু ইকুৱেল আমাৰ কাৰেক্ট এনসাৰ আহিব 35 into 5 divided by 11 তো এইখিনি সলভ কৰিবা ইমান ডেজ আমাৰ কারেক্ট आंसर আহি গল ঠিক আছে आंसरটো ডেসিমেলত আহিব নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এটো কি কৈছে ইন এ ক্লাস অফ 45 students the ratio of boys and girls is 2:3 ratio of boys and girls দিয়া আছে 2:3 how many more boys are to be added to make the ratio 1:1 কিমানজন লৰা যোগ কৰিব লাগিব যাতে ৰেশিওটো কি হয় 1:1 হয় তো তাৰ কাৰণে আমি কি কৰিম আগতে লৰা ছোৱালী কিমান আছিল লৰা ছোৱালী আছিল 2:3 আমি এনেকৈ ক'ব পাৰিম 2x/3x বুলি ক'ব পাৰিম এতে আমাক কৈছে কিমানজন লৰা যোগ কৰিব লাগিব কিমানজন লৰা এতে এড কৰিব লাগিব যাতে হিয়তৰ ৰেশিও কি হয় 1:1 হয় তো কিমানজন লৰা যোগ কৰিম মানে এতে ইন এ ক্লাস অফ 45 স্টুডেন্ট আছে ওকে স্টুডেন্টটো দিয়া আছে আমাক টোটাল নাম্বার অফ স্টুডেন্ট দিয়া আছে 2:3 আছে ইয়াৰে পৰা আমি অৰিজিন ভ্যালু উলাম 2x আৰু অৰিজিন ভ্যালু উলাম 3x আৰু টোটাল নাম্বার অফ স্টুডেন্ট আমাক কিমান কৈছে 45 কৈছে ইয়াৰে পৰা আমি ডাইৰেক্টলি x ইকুৱেল কিমান উলাই দিম 9 x ৰ ভ্যালুটো গম পাই যালে আমি কৈ দিম লৰা আছে কিমানজন 18 জন ছোৱালী কিমানজন আছে 27 জন ছোৱালী আছে 27 জনী লৰা আছে 18 জন আমি এটা কৰিব কি লাগে আমি কিমানজন লৰা যোগ কৰিম আমাক হেতু কথা কৈছে তো আমি লৰা আৰু ছোৱালীৰ সংখ্যা সমান বনাব লাগে লৰা আছে 18 জন ছোৱালী আছে 27 জনী তো আমি যদি 9 জন নতুনকৈ লৰা যোগ কৰি দিও যদি নতুনকৈ লৰা 9 জন নিউ বয় নিউলি যদি আমি নতুনকৈ যদি 7 জন 9 জন লৰা যোগ কৰি দিও কি হ'ব লৰা আৰু ছোৱালীৰ সংখ্যা সমান হৈ যাব অৰ্থাৎ 1:1 ৰেশিও তো আমি কম যে কিমানজন লৰা এড কৰিব লাগিব 9 জন লৰা নতুনকৈ এড কৰিব লাগিব যাতে আমাৰ ৰেশিওটো 1:1 হয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো এনে কি কৈছে the value of a property decreases every year at the rate of 5% এটা property এটাৰ ভ্যালু প্ৰতি বছৰে 5% কমি যায় প্ৰতি বছৰে 5% কমি কমি গৈ আছে property এটাৰ ভ্যালু আমাক কৈছে if its present value is rupees ইমান এইটো কোৱেশ্চন আমি যোৱাকালিও কৰিছিলো যোৱাকালি মই কৈছিলো হোমৱৰ্ক আছিলে ভাগৰু সকলোৰে आंसर আহিছে এটো আমাক দিয়া আছে 4,11,540 ইমান rupees present value আছে এইটো বৰ্তমান ভ্যালু এইটো আৰে এটো এভৰি ইয়াৰ কি হ'ব কমি কমি যাব তো আমি লিখিম 4,11,540 এটো হৈছে বৰ্তমান ভ্যালু যদি এক বছৰ পিছত কি হ'ব 5% কমিব মানে কিমান হ'ব 95% কমিব মানে কি ডিক্ৰিজ মানে বৰ্তমানৰ তুলনাত 5% কমিব নেক্সট আকৌ 5% কমিব আকৌ 95% 3 বছৰ বুলি কৈছে ন 3 বছৰ আগো ওকে অকমা কোৱেশ্চনটো খেলিমেলি হৈ আছে what was the value 3 years ago আচ্ছা 3 years ago আমাক 3 বছৰ আগৰ ভ্যালু সুধিছে তো এটো আমাৰ ইয়াতে x বুলি ধৰিব লাগিব যে আগতে আছিল ভ্যালু এটো 3 বছৰ আগত ভ্যালু আছিল x টকা তাৰে প্ৰথম বছৰ পিছত 95% কমি যাব তাৰপিছত আকৌ 95% কমিব তাৰপিছত আকৌ এবাৰ 95% কমিব তিনিবাৰ কমিব আৰু কমাৰ পিছত বৰ্তমান ভ্যালু কিমান আছে তো এটো প্ৰেজেন্ট ভ্যালু আমাক দিয়া আছে প্ৰেজেন্ট ভ্যালু কিমান আছে 4,11,540 তো 4,11,540 হৈছে বৰ্তমান ভ্যালু তো এইটো তোমালোকে সলভ কৰিব লাগে x ৰ মানটো উলাই দিয়া ইয়াৰে পৰা দ্যাটস ইট উইল বি आवर কারেক্ট आंसर ঠিক আছে x ৰ মানটো উলাই দিলে হল ক্যালকুলেশন নিজে কৰি লবা একেখিনিয়ে কথা তো এতে এইটো x টো আগত কিয় আহিল কাৰণ কোৱেশ্চনত কি কৈছে what was its value 3 years ago মানে 3 বছৰ আগত 3 বছৰ আগত কি আছিল তো আমি কি কৰি লিছো যে 3 বছৰ আগত দাম আছিল x টকা 3 বছৰ আগত এইটো তাৰে পিছত কি হ'ব এক বছৰ পিছত দাম কমিব 95% হ'ব আৰু দাম কমিব আৰু 95% আৰু কমিব আৰু 95% আৰু কমাৰ পিছত বৰ্তমান কিমান হৈ গ'ল এটো হৈ গ'ল 3 বছৰ পিছত আজি দেনৰ কথা হৈছে ন আৰু 3 বছৰ আগৰ হে এটো কাহিনী 3 বছৰ পিছত আজি এটো দাম হৈ গৈছে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এটা কাম কৰো ইয়াতে যিকেইটা কোৱেশ্চন আছে এইকেইটা হোমৱৰ্ক থাকক দুটা কোৱেশ্চন আছে এই দুটা কোৱেশ্চন আজিৰ কাৰণে হোমৱৰ্ক থাকিল এটো কোৱেশ্চন স্ক্ৰিনশ্বট লৈ লব পাৰা লগতে ভিডিওটো পজ কৰি পেলাই ট্ৰাই কৰিব পাৰা আৰু লগতে এটো কোৱেশ্চন
এই দুইটা কুৱেশ্যন সকলোৰে হোমৱৰ্ক থাকিল, আশা কৰো সকলোৱে কমেন্ট বক্সত এনসাৰটো জনাব। যদি কিবা ডাউটছ থাকে তেতিয়াহ'লে জনাবা যে অমুকটো কুৱেশ্যনত ডাউটছ আছিলে, নিশ্চয় আমি নেক্সট ক্লাছত সেইটো কুৱেশ্যন আকৌ এবাৰ ডিছকাছ কৰিম। আৰু যদি বিচৰা যে এইটো টপিকৰ ওপৰত স্পেচিফিকেলি ক্লাছ লাগে, সেই টপিকটোৰ নামো মেনশ্যন কৰিব পাৰা, সেই টপিকটোৰ ওপৰতো ক্লাছ কৰিম। আৰু লগতে মই জনাই দিওঁ, যদি কোনোবা BTR ৰিজনৰ পৰা এই ভিডিঅ'টো চাই আছে, যদি BTR ৰিক্ৰুইটমেণ্ট প্ৰচেছত এপ্লাই কৰিম বুলি ভাবিছে বা এপ্লাই কৰিছে, তোমালোকৰ কাৰণে খুব ধুনীয়া খবৰ এটা আছে। আমাৰ ইয়াতে অলৰেডি কম্প্ৰিহেনচিভ কোৰ্চ এটা লঞ্চ কৰা হৈছে, যিটোত গোটেইখিনি সিলেবাছে কভাৰ কৰা হ'ব। এক্সাম পাৰ্সপেক্টিভত যি আহাৰ সম্ভাৱনা আছে গোটেইখিনি বস্তু আমি কভাৰ কৰা হ'ব। যদি তোমালোকে জয়েন কৰিব বিচৰা, নিশ্চয় জয়েন কৰিব পাৰিবা। তাত তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা, আৰু লগতে তোমালোকে স্ক্ৰিনৰ ওপৰত কন্টেক্ট নম্বৰ আহি আছে, তাত কন্টেক্ট কৰিলে হ'ল যিকোনো ধৰণৰ প্ৰব্লেম যদি হয় কিবা। আৰু যদি পাৰ্সনেলি কিবা সুধিব বিচাৰা মোক, তেতিয়াহ'লে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ, তাত জনাব পাৰা। তো আজিৰ কাৰণে ইয়াতে সামৰিছো ক্লাছটো। থেংক ইউ।